वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ओम गं गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 11 চ'ত সোমবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 25 মাৰ্চ 2024 চন, ভাৰতীয় 5 চ'ত মোং 14 ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:25:50 আৰু সূৰ্যাস্ত সন্ধ্যা 5:30:24। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, বীজ মন্ত্ৰ সাধনা আৰু জ্যোতিষীয় কোনো প্ৰতিকাৰৰ কাৰণে সাধনাৰ বীজ মন্ত্ৰৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল পূৰ্ণিমা তিথি, দিনৰ 11:34:52 পৰ্যন্ত। আজি নক্ষত্ৰ হ'ল উত্তৰ ফাল্গুনী নক্ষত্ৰ, দিনৰ 10:02:30 আজিৰ যোগ হ'ল বৃদ্ধি যোগ, ৰাতি 9:18 পৰ্যন্ত। আৰু আজিৰ কৰণ হ'ল বপকৰণ, বৃদ্ধি যোগ অৰ্থাৎ বিস্তাৰ। আজিৰ জন্মজাতকে সকলোতেই বিস্তাৰ লাভ কৰে। এই যুগত নতুন ব্যৱসায় কৰিলে অতি লাভৱান হয় আৰু ইয়াৰ বৃদ্ধিও হৈ থাকে। শুভ যোগ, যিকোনো শুভ কৰ্মৰ কাৰণে বৃদ্ধি আৰু সুফল লাভ কৰিব পাৰি। এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু ৰাহু একেলগে বহি আছে মীন ৰাশিত, আৰু মংগল, শুক্ৰ, শনি কুম্ভ ৰাশিত বহি আছে, চন্দ্ৰ বহি আছে কন্যা ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, বৃহস্পতি বহি আছে মেঘ ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, মতান্তৰে শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মনুষ্যগণ, গৰুৰ অস্থি, বায়ুযোগ, অস্তোত্তৰী মংগল আৰু বিংশোত্তৰী ৰবি দশা। 10:02:30 যোৱাত দেৱগণ, মহিষৰ অস্থি, অস্তোত্তৰী বুধ, বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেচা যোগ। আৰু 10:02:30 যোৱাত 15 দিনীয়া বেচা যোগ, মতান্তৰে 3 মহীয়া পতিহীনা যোগ থাকিব। আৰু আজি মৰণৰ দুখ দ্বীপত, দিনৰ 12:02:30 যোৱাত দোষ নাই। যোগিনী আজি বায়ুকোণত, আৰু 11:34:52 যোৱাত পূবত। যাত্ৰা শুভ, অমৃত যোগ আছে, পূবত যাত্ৰা নাই। দিনৰ 11:34:52 যোৱাত মধ্যম। আৰু যিহেতু আজি সোমবাৰ, গতিকে কোনো যাত্ৰাত যাব লগা যদি হয় আপোনালোকৰ, তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক। যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি লওক, নিশ্চয় আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দীক্ষা, সাধৱক্ষণ, নতুন কাপোৰ লোৱা, নৱশয্যানুভোগ, দেৱতা গঠন, নাও গঠন, ক্ৰয় বিক্ৰয়, ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত আজি শুভ যোগ। খাদ্যত আজি মাছ মাংস 11:34:52 যোৱাত কোমোৰা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 7:10:38 পৰা 8:40:30। কাল ৰাত্ৰি নিশা 9:58:56 পৰা 11:27:16। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 3:08 পৰা 4:47। অমৃত যোগ 6:51 ৰাতিপুৱাৰ ভাগত, 10:12 পৰা 12:40 ৰাতি 6:23 পৰা 8:42 11:01 পৰা 2:06 আৰু সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা বা শুভ কিবা পৰিকল্পনা থাকিলে এই অমৃত যোগ মহেন্দ্ৰ যোগত আপোনালোকে কৰিব পাৰে, ইয়াৰ ফল শুভ হয়। আজি পূৰ্ণিমাৰ উপবাস। পূৰ্ব দিনৰ 9:30:50 সময়ৰ পৰা আজি 11:34:52 সময় পৰ্যন্ত পূৰ্ণিমা আছে। আৰু দিনৰ 11:34:52 সময়ৰ ভিতৰত গৌৰ পূৰ্ণিমা। আৰু শ্ৰী শ্ৰী কৃষ্ণ দোলযাত্ৰা দিবা ঘণ্টা 11:34:52 সময়ৰ ভিতৰত ফাল্গুনিয়ং মন্মন্ত্ৰা স্নান দানা দি আছে অনাধ্যায়। গোস্বামী মতে বসন্ত উৎসৱ আৰু শ্ৰী শ্ৰী গৌৰাংগ মহাপ্ৰভুৰ আবিৰ্ভাৱ তিথি আছে।
আৰু আজি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ, বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱা, বিশিষ্ট অভিনেতা ইন্দ্ৰবনীয়া, শিল্পী মিতালী চৌধুৰীৰ স্মৃতি দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল: মেঘ যান বাহন ক্ৰয়, বৃষ ক্ৰিয়াত আনন্দ, মিথুন প্ৰতিষ্ঠা লাভ, কৰ্কট শুভ কাৰ্যানুষ্ঠান, সিংহ ৰাজসাহায্য লাভ, কন্যা দাম্পত্যত সুখ, তুলা সমাজ সেৱা, বৃশ্চিক শিল্পীৰ সুনাম, ধনু প্ৰেমত আনন্দ, মকৰ ভক্তিভাৱ বৃদ্ধি, কুম্ভ সাহসৰ পৰিচয়, মীন কৰ্মৰ পৰিৱৰ্তন। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।